মিয়ালৈ ৰাজনীতি কৰিব লাগিব, আমি কৰিম আৰু শক্তিশালীভাৱে কৰিম। যি মিয়াই অসমৰ সংস্কৃতিক প্ৰত্যাহ্বান জনায়, যি মিয়াই অসমৰ আধ্যাত্মিক ধাৰ্মিক যিবিলাক ঐতিহাসিক স্থান আছে তাক দখল কৰে, তাক তেওঁলোকৰ আয়ত্তলৈকে লৈ যায়, যি মিয়াই জনসংখ্যা বঢ়ায়, আমাৰ খিলঞ্জীয়া মানুহৰ বাবে ভাবুকিৰ সৃষ্টি কৰে, ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক, আধ্যাত্মিক, সেই মিয়াবিলাকে আমাক কম কষ্ট দিয়া নাই। আৰু এই কষ্ট দিয়াৰ মূল শক্তি কংগ্ৰেছ আৰু তেওঁলোকৰ লগত থকা দলবিলাক। গতিকে আমি মিয়াৰ বিৰুদ্ধে সদায় আছো, মিয়াৰ বিৰুদ্ধে আছো আৰু ভৱিষ্যতেও থাকিম। এই মিয়াৰ যি আগ্ৰাসন তাৰ বিৰুদ্ধে, যেনেকৈ লাচিত বৰফুকনে 17 বাৰ মোগলক পৰাস্ত কৰিছিল, আমিও শেষ বিন্দু থকালৈকে মিয়াৰ বিৰুদ্ধে ৰাজনীতি নহয়, অস্মিতা, অসমৰ অস্মিতা, অসমৰ মানে যিটো সভ্যতা, এই অস্মিতা বা সভ্যতা ৰক্ষাৰ যুঁজত ভাৰতীয় জনতা পাৰ্টি উইল বি অলৱেজ ইন দি ফ্ৰণ্ট ৰানাৰ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।